তো বন্ধুসকল বৰ্তমান আমি গৈ আছোঁ ঘূৰি আনিবলৈ। এতিয়া দাদা আছে, ই চাইকেলত আছে, নাচি নাচি গৈ আছে। তাৰ চাইকেলত দা আছে, টিউব আছে, মই চাইকেল লৈ গৈ আছোঁ। আৰু আমাৰ লগতে আৰু দুজন গৈ আছে বডিগাৰ্ড, যিহেতু আগতো চাবলৈ পাইছে। এয়া এইটো গান গাই গাই নাচি গৈ আছে। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। और ये तो ONGC एरिया काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह। एने फालतू आहि যায় এইটা যেটা আপোনালোকক আগতে কৈছিলোঁ এইটো ONGC এৰিয়া। চাকফুট এইবিলাক ONGC য'তে ত'তে পাইপ হেৰি পাতি থৈছে। এইটো যোনটো মানে চাইড চাওক এইটো ইয়াৰ তলত গোটেই মানে ONGC পাইপ পোতা আছে। এইবিলাক চাব পাৰে বাগানবিলাক কলম কৰিছে, কোম্পানী বাগান হয়। আৰু আহি থাকোঁতে এইটো এটা ONGC। পুখুৰী আৰু এই জেগাডোখৰত বহুত গাড়ী এইখিনিতে পাল্টি খাইছে। এইখিনিত এইফালে আৰু পাল্টি খোৱা কাৰণ হ'ল এইপিনে চাওক, এইটো যিহেতু ওপৰ পিনৰ পৰা আহে, গাড়ী কণ্ট্ৰল নহ'লে এইপিনে পাল্টি মাৰি দিয়ে। বহুত গাড়ী এইখিনিতে পাল্টি মাৰিছে আগতে। যিহেতু এইটো যোনটো ঘোঁৰাটো ঘূৰিছে এইপিনে বহুত ডাউন আছে, মোবাইলত ইমান ভালকৈ দেখিব পোৱা যোৱা নাই। আৰু আমি খোজকাঢ়ি গৈ আছোঁ। ক'ত ফুৰিছ? বাঘ ওলাব, লৈ যাব। আমি যোনখিনি খৰি নিব আহিছিলোঁ সেইটো বেলেগ কোনোবা কাটি লৈ গ'ল। যিহেতু ডাঙৰ শুকান গছ আছিলে, এই গছটোতে শুকান ডাল এটা আছিলে ডাঙৰকৈ, কোনোবা লৈ গ'ল। আৰু সেইটো দাদাজন গৈ আছে সিপিনে বাঁহ খৰি নিম বুলি কৈছে। আৰু ময়ো নিম। এনেকৈ চাইকেলটোত বেৰেগে নাই আৰু এনেকৈ লৈ আহিছোঁ, গৈ আছোঁ। পৰিলে মানে একেবাৰে তলত। এই বাগানটোক কৈ 7B বাগান কৈ 7B। আৰু এনেকৈ আহি পালোঁ এইডোখৰত। আৰু এনেকৈ চাইকেলটো আৰু অলপ দূৰ ঠেলি ঠেলি গৈ থাকিব লাগিব। এনেকৈ আহি থাকোঁতে এইটো পালোঁ, যিহেতু শুকান দেখুৱাইছে। এই শুকানটোকে চাইছে আৰু কাটিম বুলি। আপোনালোক কমেণ্ট কৰি নক'ব যে আমি গছ কাটিছোঁ বা আৰু কিবা। যোনটো গছ নেকি একেবাৰে শুকাই গৈছে আৰু মৰো হৈ গৈছে, সেইবিলাকে গছ আমি চাবলৈ আহিছোঁ। গছ নাকাটো আৰু মানে দুটাত যোনটো ডাল শুকাই গৈছে সেই ডালবিলাক কাটিম। তখন কিমান তলত আছে এইপিনে চাওক। তো বন্ধুসকল গছজোপা ওচৰত গৈ পিনে চালে, তো গছজোপা কেঁচা আছে। সেইবাবে ইয়াত নাকাটো, এতিয়া বেলেগ ঠাইলৈ যাম, চাম শুকান আছেনে নাই। এই দুটা যে কিয় আহিলে লগত। এবাৰ তলত পৰিলে আৰু হৈ গ'ল আমাৰ। এইবিলাক চাচোন, বগান দৌৰ মাৰিছে, কাম নাই পোৱা। বগান মানে গোটেই আৰু কলম কৰি দিলে। এতিয়াও বহুতখিনি কাম আছে, এইবিলাক চফা কৰিবলৈ বাকী আছে। এতিয়াহে অলপ মোৰ অসুবিধা হ'ব, কাৰণ মোৰ বেৰেক নাই চাইকেলটোত। আৰু যোনটো এৰিয়াত নামিম এতিয়া, হ'ব বাৰু লাহে ধীৰে গৈ থাকোঁ, ভগৱানে ৰক্ষা কৰিব। আৰু চাওক বেৰেক কিমান উঠি গৈছে, চাওক আগ বেৰেক নাই, আগ বেৰেকটো কাম নাই, একোৱেই নাই। চাওক ইয়াত নামিম মই এতিয়া উঠি পিনে। এইটো সি বাৰু গ'ল, তাৰ বেৰেক আছে, দুটাই আছে। ময়ো যাবলৈ চেষ্টা কৰিলোঁ, কিন্তু চাইকেলটো একেবাৰে নৰৈ যাবলৈ বিচাৰিছে। যিহেতু বেৰেক নাই, আহিছে ঠেলি নিছে, তথাপিও চাইকেলটো ৰখা নাই। আৰু এই হ'ব দিয়ক, উঠি পিনে যাওঁ, যি হ'ব দেখা যাব। এয়া উঠিলোঁ আৰু ইয়াত যাওঁ, ব'লক।
মডগাৰ্ডটো যিহেতু ঢিলা আছে কিবা হৈ গৈছে এইটো বাজি আছে এইটো দাদাজন তাত গৈ ৰখালে আহি থাকোঁতে সেইপিনে ক'ৰবাত চালে বোলে সেইখিনিতে সোমাম ব'ল বুলি ক'লে আৰু যদি সেইটোও নহয় আৰু ঘৰলৈ যাম আৰু উভতি আৰু এনেকৈ আহি থাকোঁতে এনেকৈ ৰাস্তাটো সোমাই যাব লাগে ইয়াত কিবা কাম কৰিছিলে আপোনালোকক কৈছিলোঁৱে মাজে মাজে অঞ্জিত গাড়ী আহিয়ে থাকে কিবা কিবি কাম কৰিয়ে থাকে গেছৰ ইয়াত কিবা গেছৰ পাইপ কৰি আছে লগাই আছে এইটো আছে ট্ৰেক্টৰ আৰু আমি বৰ্তমান যাম সেই চুকলৈ এই ট্ৰেক্টৰটো ইয়াত থোৱা আছে সিহঁতে কিবা কাম কৰি আছে দাদাসকলে আৰু আমি নিজৰ কাম কৰিম ব'লক এইপিনে ডাঙৰ ডাঙৰ পুখুৰী আছে চাওক অঞ্জিত এনেকৈ কোচ চলাই আছে তাক চাই মই চলাই আছোঁ আৰু মই সোমালে গ'লোঁ আৰু পুখুৰীত চাওক পুখুৰীত কিনাৰত চাইকেল চলাই আছোঁ এনেকৈ সোমালে একেবাৰে পুখুৰীত এনেকৈ কাঁইট চাইট গছকি পাৰ হৈ কিনে যাব লাগে তো পুখুৰী এটা দুটা আছে সেইটো চাইডে এটা আছে আহি পেলাই চাইকেল ইয়াত থলোঁ এইটোতে পাৰ হ'বলৈ ৰাস্তা বিচাৰি ফুৰিছে ল'ৰাজন প্ৰথমতে চাইকেলখন তলা মাৰি লওঁ আৰু চাবি এই হওঁ এইটো দাটো বিচাৰিছে দাটো ইয়াত লগাই থৈছে দাটো খুলিলোঁ এতিয়া ব'লক এনেকৈ হাবি জংঘলত সোমাই পিনে আহিলোঁ দিয়ক গছটো বৰ্তমান পোৱা নাই এনেকৈ হাবিত সোমাই পিনে ৰাস্তা বনাই গৈ আছে গোটেই আৰু কাঁইট আছে এইবিলাক কাঁইট চাব পাৰে গোটেই হাবিটোত কাঁইট আছে ল'ৰাজনী ইয়াত জঁপিয়াই পাৰ হ'ল এতিয়া মই যাম ময়ো জঁপিয়াই পিনে পাৰ হ'ম এইটো ঘাঁহ খাই আছে চাওক আৰু এইটো আহি পালে এনেকৈ বগানৰে মাজেদি গৈ আছোঁ এই গছটো আমি ভবাতকৈ শকত আছে আৰু ইয়াত উঠিব পৰা যোৱা নহ'ব দাদাজনে ক'লে যে মই সেইটো দি ৰাস্তাটো পাৰ হ'ম আৰু মোক ক'লে যে চাইকেল লৈ পিনে মই এইটোতে যোনটোত আহিলোঁ সেইটোত গৈ আগত ওলাম ব'লক দুটাই চাইকেল নিওঁ আৰু যিহেতু দুটাই চাইকেল নিম ভিডিঅ' বনাই নহ'ব ভিডিঅ'টো অকণমান কাৰণে প'ষ্ট কৰিব লাগিব বন্ধুসকল তাৰ পৰা আহি পালোঁ চাইকেল এইখিনিতে থলোঁ দুটাই চাইকেল তলা মাৰি লওঁ বহুত অসুবিধা হ'ল আৰু আনোতে তাতো ইপিনেও ঘূৰি পোৱা নগ'লে সেইবাবে গৈ আছোঁ আৰু বেলেগ ঠাইলৈ সময়টো 3:41 হ'ল এইটোৱে লাষ্ট ট্ৰাই কৰিম আৰু ঘৰলৈ যাম তো এনেকৈ আহি থাকোঁতে আৰু এটা আপ পালোঁ এইটো যিহেতু নামিব লাগিব সেইটো ইমানো হেৰি নহয় আৰু সৰু মৰু আছে হৈ যাব ব'লক এনেকৈ ব্ৰেক ধৰিলোঁ এনেকৈ ব্ৰেক এৰি দিলোঁ আৰু এনেকৈ ধুনীয়াকৈ বতাহ খাই গৈ আছোঁ আমি ঘৰৰ পৰা 3 কিলোমিটাৰমান নহ'ব 4 কিলোমিটাৰমান দূৰত আছে ঘৰৰ পৰা আৰু এতিয়া বগানত হাবিত কোনোৱে নাই আমি দুটাই আছোঁ আমি 4টা ইহঁতি 2টা আৰু দাদা আৰু মই দাদাজন গুচি গ'ল এতিয়া মোৰ পাৰি আছে এনেকৈ গৈ আছোঁ এনেকৈ আৰামকৈ এইটো যিহেতু নতুনকৈ দলং বনাইছে এইখিনিতে নামি দিওঁ ইয়াত একো ৰিস্ক ল'ব নাই এইটো মানুহ পানী গৰম কৰিছিলে ইয়াত দলং বনাইছিলে তেতিয়া বেছি দিন হোৱা নাই চাগে 4 দিনমান হৈছে দলংটো বনোৱা আৰু এইটো এনেকৈ নামি যাব লাগে তাৰ পিনে চাইকেল আমি থলোঁ ওপৰত এইটো ডাঙৰকৈ নোলা এটা আছে এইখিনিতে দলং বনাই থৈছে ইয়াত পাৰ হ'ব লাগে এইটো বৰ ডাঙৰ সাঁকো দেই আমাৰ অথনিৰ পৰা অকল আপ উঠি আছোঁ আমি এইটো বগানত কুকুৰা ওলালে তো বন্ধ গ'ল যিহেতু আমাৰ আন্ধাৰ হৈ গ'ল সেইবাবে দেখাব নোৱাৰিলোঁ তাত গৈ আছে আগপিনে
ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু হ'ব দিয়ক টাটা বাই বাই আছে আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব আন্ধাৰ হৈ গ'লে বাবাই আগপিনে একো দেখুওৱা নাই ঠিক আছে হ'ব টাটা বাই বাই